বিশ্বনাথত বোৱাৰী নিৰুদ্দেশৰ ঘটনা 6 ডিচেম্বৰত বিশ্বনাথৰ ফলফলিৰ পৰা এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ফলফলি অঞ্চলত। ফলফলিৰ নিজা বাসগৃহৰ পৰা 1.5 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মাছুমা বেগম নামৰ যুৱতীগৰাকী। শুকুৰবাৰে সন্ধিয়া 8 মান বজাত মাছুমা বেগম ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে বোৱাৰীগৰাকী। ইতিমধ্যে বোৱাৰীগৰাকীৰ স্বামী হানিফ আলীয়ে নিৰুদ্দেশ সন্দৰ্ভত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে অভিযান। যদি বোৱাৰীগৰাকীক কোনো সদাশয় লোকে দেখা পায় তেন্তে 7896706229 নম্বৰত যোগাযোগ কৰিবলৈ বোৱাৰীগৰাকীৰ স্বামী হানিফ আলীয়ে কাটৰ আহ্বান জনাইছে। যোৱাকালি 6 ডিচেম্বৰত আপোনাৰ ৰাতি 8 বজাৰ পৰা মোৰ মানুহজনী নাইকিয়া হৈছে। মই দিনটো গোটেই বিচাৰিছোঁ, চালোঁ, নাপালোঁ। মই সেইমতে এতিয়া ৰাইজক কৈ দিলোঁ আপোনালোকে চাবলৈ মাছুমা বেগমক। তাৰপিছত মোৰ এটা ফোন নম্বৰ দিয়া আছে, আপোনালোকে ৰাইজে পালে ফোন কৰি দিব। নম্বৰ মোৰ দি আছোঁ 7896706229। কি নাম আপোনাৰ মানুহজনীৰ? মোৰ মানুহজনীৰ নাম মাছুমা বেগম। বয়স কিমান হৈছে? বয়স 26। কেতিয়া হেৰাইছে? যোৱাকালি 8 বজাত। ক'ৰ পৰা হেৰাইছে? ঘৰৰ পৰা। ঘৰ ক'ত? ফলফলি। ব্যুৰো ৰিপৰ্ট এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।